নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটোৱে কামনা কৰোঁ। আজি হৈছে 6 জানুৱাৰী। আজি ৰাতিপুৱাৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছো। শেষত ভিডিঅ'টো চাই আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। প্ৰথমটো খবৰ হৈছে অসমত উপাধিৰ মতে ৰাজনীতি নচলে। তো এতিয়া যিহেতু আগন্তুক 26 বিধানসভা নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ ওচৰ যিমানে 26 দিন, তো সিমানেই বিৰোধী আৰু শাসকীয় দলৰ মাজত সেইখিনি তেনেদৰে বাকযুদ্ধ চলি আছে। আৰু আজি যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিৰোধী বিষয়ে কিবা এটা কয়, আকৌ কাইলৈ বিৰোধী দলে আকৌ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিষয়ে কিবা এটা তেনেদৰে কয়। তো আজি প্ৰথমটো খবৰ হৈছে অসমত উপাধিৰ মতে ৰাজনীতি নচলে। তো এই কথা জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অসমত উপাধি মতে ৰাজনীতি নচলে, কাম কৰিব লাগিব, উন্নয়নেহে সেইখিনি ৰাজনীতিৰ কথা ক'ব, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে অবৈধ দখলকাৰীৰ বিৰুদ্ধে অভিযান চলিয়ে থাকিব। তো যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাইছিলে, যি উচ্ছেদ চলি গৈছিলে সেইখিনিতো আপোনালোকে নিশ্চয় দেখিলেই। এতিয়া যি চলি আছে সেইখিনিতো আপোনালোকে গম পাই আছে ক'ত ক'ত চলিব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইকেইদিন যেনেকৈ কৈছে আপোনালোকে গমে পাইছে যে উচ্ছেদ সেইখিনি আগন্তুক পৰ্যায়তো তেনেদৰে কৰি যোৱা হ'ব। যেতিয়ালৈকে চৰকাৰী মাটি তেনেদৰে সেইখিনি তেওঁলোকে বেদখল কৰি থাকিব, সকলোখিনি তেনেদৰে মুক্ত নোহোৱালৈকে উচ্ছেদ চলি থাকিব। তো এতিয়া কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে অবৈধ দখলকাৰীৰ বিৰুদ্ধে অভিযান চলিয়ে থাকিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি কৈছে। নেক্সট খবৰ হৈছে ধনৰ বিনিময়ত কংগ্ৰেছে টিকট দিব বুলি দুলু আহমেদে কৰা মন্তব্যৰ পাছতে মুখ্যমন্ত্ৰী মহোদয়ৰ মন্তব্য। তো মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি মন্তব্য ৰাখিছে। যিহেতু দুলু আহমেদ ডাঙৰীয়া তেনেদৰে সেইখিনি কথাটো কৈছে যে ধনৰ বিনিময়ত কংগ্ৰেছে টিকট দিব বুলি দুলু আহমেদে যি তেনেদৰে মন্তব্য ৰাখিছিলে, তাৰপিছতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি মন্তব্য ৰাখিছে। আৰু এতিয়া এইখিনি যিহেতু মই কৈছোঁ ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে যে 26 নিৰ্বাচন বিধানসভা আহি আছে আৰু যিমানেই দিন ওচৰ চাপিছে সিমানেই এইখিনি ৰাজনীতি ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰিছে। নেক্সট খবৰ হৈছে মিয়া মিয়াই। তো নগাৰ সৈতে মিয়াৰ আগ্ৰাসনক তুলনা নকৰিব। তো মিয়া মিয়াই হয় আৰু মিয়াৰ লগত নগাৰ তুলনা নকৰিবলৈ এইখিনি জনাইছে, আহ্বান কৰিছে যে মিয়াই কেনেদৰে সেইখিনি চৰকাৰী মাটি দখল কৰি আছে আৰু সেইখিনি কেনেদৰে উচ্ছেদ কৰি থকা হৈছে আপোনালোকে সকলোখিনি দেখিছে। আৰু কৰি যাম, যেতিয়ালৈকে উচ্ছেদ চলি থাকিব, এইখিনি কাৰ্যসূচী যেতিয়ালৈকে বেদখল মুক্ত কৰা নাযায় সেইখিনি উচ্ছেদ চলি থাকিব। আৰু এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে মিয়া মিয়াই হয়, নগাৰ সৈতে মিয়াৰ আগ্ৰাসনক তুলনা নকৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে যে নাগালেণ্ডৰ যি মুখ্যমন্ত্ৰী হয়তো সেইখিনি সকলোখিনি আলোচনা কৰি তো গছপুলি ৰোপণৰ ক্ষেত্ৰতো তেনেদৰে উৰিয়াম কাটৰ সেইখিনি ঠাইলৈ সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তাত কোনো ধৰণৰ বাধা আহি নপৰে, আমি সকলোখিনি মিলা প্ৰীতিৰে সেইখিনি সকলোখিনি আমি কৰি ল'ম বুলি আমাৰ সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো সেইখিনি কৈছে যে মিয়াই মিয়াই হয়, নগাৰ সৈতে মিয়াৰ আগ্ৰাসনক তুলনা নকৰিবলৈ সেইখিনি জনাইছে। নেক্সটটো হৈছে খবৰ হৈছে পঞ্জাৱৰ দৰে প্ৰথমবাৰলৈ অসমত তীব্ৰ প্ৰতিবাদ কৃষকৰ। তো আজি সেইখিনি আপোনালোকে যদি গম পায় যোৱাকালি কেনেকুৱা ধৰণৰ এটা কি পৰিস্থিতি হৈছে যে কৃষকে সেইখিনি তীব্ৰ প্ৰতিবাদ তেনেদৰে সৃষ্টি কৰিছে। তেওঁলোকে যিখিনি অসুবিধা বা তেওঁলোকৰ সমস্যা আছে সেইখিনি সমাধানৰ ক্ষেত্ৰত তেওঁলোকে সেইখিনি যিহেতু তেওঁলোকে সমাধান নোপোৱাৰ বাবে পঞ্জাৱৰ দৰে প্ৰথমবাৰলৈ অসমত তীব্ৰ প্ৰতিবাদ হৈছে কৃষকে তেনেদৰে সেইখিনি প্ৰতিবাদ কৰিছে। নেক্সটটো খবৰ হৈছে যোৱাকালি চৰাইদেউ সাপেখাতিত গগৈ সন্মিলনৰ সামৰণি। তো যোৱাকালি আমি দেখা গ'ল যে চৰাইদেউ জিলাৰ সাপেখাতিত তেনেদৰে গগৈ সন্মিলনৰ সফল সামৰণি সমাপ্তি পৰে গগৈ সন্মিলনৰ। নেক্সটটো খবৰ হৈছে বিজেপিক কটাক্ষ সাংসদ প্ৰদ্যুৎ বৰদলৈ। তো যিহেতু মই ভিডিঅ' প্ৰথমৰ পৰা সেইখিনি আপোনালোকে পাই আহিছে আৰু যিহেতু যিমানে এতিয়া ওচৰ চাপি গৈছে নিৰ্বাচনৰ দিন, সিমানে এতিয়া এইকেইদিন এতিয়া এইখিনিয়ে এনেকুৱা ধৰণৰ বাতৰি আহিব যে নিৰ্বাচনৰ যি কেন্দ্ৰ কৰিয়ে বাতৰিসমূহ বেছিকৈ আহে। আৰু সেইখিনি প্ৰথমতে জনাইছিলোঁ যে আজি যদি শাসকীয় দলে কিবা এটা কৈছে বিৰোধীৰ বিষয়ে, কাইলৈ বিৰোধীয়ে আকৌ শাসকীয় দলৰ বিৰুদ্ধে ক'ব। তো এতিয়া বিজেপি কটাক্ষ কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈ তেনেদৰে সেইখিনি তেওঁলোকে মন্তব্য ৰাখিছে। তো বিজেপিক কটাক্ষ সাংসদ প্ৰদ্যুৎ বৰদলৈ, তো তেনেদৰে সেইখিনি তেওঁলোকে মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হ'ল বিজেপিয়ে আৰম্ভ কৰিলে নিৰ্বাচনী ৰণদংকা। তো যিহেতু 26 নিৰ্বাচনলৈ বহুত এটা বেছি দিন নাই, মাজত মাত্ৰ কেইটামান মাহ আছে আৰু সেইবাবে এতিয়া বিজেপিয়ে তেওঁলোকৰ যি নিৰ্বাচনী প্ৰচাৰ বা যি যেনেদৰে কৰিব লাগে সকলোখিনি কাম কৰি গৈ আছোঁ বুলি কৈছে। আৰু এতিয়া আমি দেখা পাইছোঁ যে সেইখিনি কৰিছে যে বিজেপিয়ে আৰম্ভ কৰি দিলে প্ৰায় নিৰ্বাচনী ৰণদংকা, যেনেদৰে সেইখিনি যোজা কৰিব লাগে তেওঁলোকে সেইখিনি এতিয়া ইতিমধ্যে কৰি তুলিছে।
নেক্সট খবৰ হৈছে গৰুখুটিৰ পৰা উচ্ছেদিত কোনো লোককে এতিয়ালৈকে সংস্থাপন দিয়াৰ ব্যৱস্থা হোৱা নাই। তো গৰুখুটিত যি উচ্ছেদিত লোকক কোনো ধৰণে এতিয়ালৈকে সংস্থাপন দিয়াৰ কথা কোৱা নাই আৰু এইখিনি চৰকাৰীভাৱে সকলোখিনি কাম তেনেদৰে হোৱা নাই। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে এইখিনি যি উচ্ছেদ হ'ল আৰু য'ত যি যেনেদৰে আছে আকৌ তাৰ পৰাও উচ্ছেদ হ'ব তেনেদৰে। আৰু এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকৰ যদি ভোটৰ লিষ্টতে নাম নাই বা এনেকুৱা ধৰণৰ তেওঁলোকে উচ্ছেদ কৰাই গৈছে আৰু তেওঁলোকে সেইখিনি লোক নহয়, তো তাত আৰু কোনো ধৰণৰ আহি নপৰে। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ এইটোও জনালে যে গৰুখুটিৰ পৰা উচ্ছেদিত কোনো লোককে এতিয়ালৈকে সংস্থাপন দিয়াৰ ব্যৱস্থা হোৱা নাই আৰু এইখিনি কথা ভবা নাই বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি জানিবলৈ দিয়ে। নেক্সট খবৰ হৈছে উত্তৰ গুৱাহাটীত প্ৰথমটো ব্যক্তিগত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ মুকলি। তো উত্তৰ গুৱাহাটীত প্ৰথমটো ব্যক্তিগত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ মুকলি তেনেদৰে সেইখিনি কৰা গ'ল। নেক্সট খবৰ হৈছে 40 বছৰত ভৰি দিলে GNRC দিছপুৰ হাস্পতালে। তো GNRC দিছপুৰ হাস্পতালে 40 বছৰত ভৰি দিলে আৰু সেই 40 বছৰত তেনেদৰে সেইখিনি ভৰি দিয়াৰ উপলক্ষে তেওঁলোকে অনুষ্ঠিত কৰে সেইখিনি বিশেষ কাৰ্যসূচী আৰু এইখিনি আজি আপোনালোকে দেখা গৈছে যোৱাকালি তেনেদৰে 40 বছৰত ভৰি দিলে GNRC দিছপুৰ হাস্পতালে। নেক্সট খবৰ হৈছে ৰাজ্যত বৰ্তমানে অব্যাহত আছে মাইক্ৰ' ফাইনেন্সৰ লুণ্ঠন। তো এতিয়া ৰাজ্যত বৰ্তমানে মাইক্ৰ' ফাইনেন্সৰ লুণ্ঠন আছে। মাইক্ৰ' ফাইনেন্সে কেনেদৰে কেনেকুৱা ধৰণৰ কি সমস্যা কৰে বা এইখিনি ক্ষেত্ৰত এতিয়াও সেইখিনি তেনেদৰে লুণ্ঠন তেনেদৰে অব্যাহত আছে। বহুতখিনি তেনেদৰে সেইখিনি যি ভুক্তভোগী তেওঁলোকে সেইখিনি এতিয়া জানিবলৈ দিছে। নেক্সট খবৰ হৈছে উৰিয়ামঘাটৰ উচ্ছেদৰ ফলত 12,000 সন্দেহযুক্ত লোকৰ নাম ভোটৰ তালিকাৰ পৰা কৰ্তন হৈছে। তো উৰিয়ামঘাটত যি উচ্ছেদ চলিলে, উচ্ছেদ কৰাৰ ফলত এতিয়া 12,000 সন্দেহযুক্ত লোকৰ নাম ভোটৰ তালিকাৰ পৰা কৰ্তন হৈছে। তো তেনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে উৰিয়ামঘাটৰ উচ্ছেদৰ ফলত 12,000 সন্দেহযুক্ত লোকৰ নাম ভোটৰ তালিকাৰ পৰা কৰ্তন হৈছে আৰু ইয়াৰ ফলত যি খিলঞ্জীয়া আছে তেওঁলোকৰ বাবে বহুতখিনি সুবিধা হৈছে আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি জানিবলৈ দিছে। নেক্সট খবৰ হৈছে কেৱল কংগ্ৰেছৰ কাৰণেই আজি আমাৰ এই দুৰৱস্থা। তো তেনেদৰে সেইখিনি জনাইছে যে কেৱল কংগ্ৰেছৰ বাবেই, তো কংগ্ৰেছৰ কাৰণেই আমাৰ আজি এই দুৰৱস্থা বুলি তেনেদৰে জনাইছে। যিসকল উচ্ছেদিত আছে উচ্ছেদিতসকলে জনাইছে যে কেৱল কংগ্ৰেছৰ বাবেই আমাৰ এই আজি দুৰৱস্থা হ'বলৈ পালে, আমাক পতা নিদিলে, আমি ইমান বছৰ ধৰি তেনেদৰে আছিলোঁ, তো ইত্যাদি তেনেদৰে তেওঁলোকে সেইখিনি দুখ প্ৰকাশ কৰিছে। নেক্সট খবৰ হৈছে ফেব্ৰুৱাৰী 15 তাৰিখৰ পূৰ্বে এখন বুজাবুজি ছবিখন স্পষ্ট হ'ব। তো ফেব্ৰুৱাৰী 15 তাৰিখৰ পূৰ্বেই এখন বুজাবুজি ছবিখন স্পষ্ট হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি জানিবলৈ দিছে। নেক্সট খবৰ হৈছে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত বন্যহস্তী উপদ্ৰৱ হয়। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত তেনেদৰে বন্যহস্তী উপদ্ৰৱ তেনেদৰে দেখা গৈছে। নেক্সট খবৰ হৈছে ভোটাৰ তালিকা নিৰ্বাচনী আয়োগেহে প্ৰস্তুত কৰে, বিজেপিয়ে নকৰে। তো ভোটাৰ তালিকা সেইখিনি নিৰ্বাচনী আয়োগেহে প্ৰস্তুত কৰে, তাত কোনো বিজেপিয়ে প্ৰস্তুত নকৰে বুলি তেনেদৰে সেইখিনি জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সট খবৰ হৈছে আমি এখন নিকা ভোটাৰ তালিকা হোৱাটো বিচাৰোঁ। এখন নিকা ভোটাৰ তালিকা হোৱাটো বিচাৰোঁ। তাত আমি যদি আৰু কিবা আমি আখুৱা দেখোঁ আমিও সেইখিনি জনাম। তো তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য ৰাখে। তো আমি এখন নিকা ভোটাৰ তালিকা হোৱাটোৱে বিচাৰোঁ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি তেনেদৰে জনায়। তো আজি ভিডিঅ'টোত এইখিনি আছিলে, ৰাতিপুৱা খবৰ আপোনালোকক জনালোঁ। আজি এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে আপোনালোকক কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।